উচ্চ শিক্ষা জগতৰ বাবে আনন্দৰ খবৰ ডিম ইউনিভাৰ্চিটিলৈ উন্নীত হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি ৩৬ বছৰ পিছত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত আনন্দৰাম বৰুৱা সমাজ বিজ্ঞান গৱেষণা পৰিষদ নামেৰে পৰিচিত হ'ব বৰ্তমানৰ আবিলেখ ইতিমধ্যে অহা ৩ বছৰৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে বিদ্যালয়খনৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বৃদ্ধি হ'ব বিশ্ববিদ্যালয়খনৰ পৰিধি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতি ইতিমধ্যে আলোচনাত মিলিত হৈছে আবিলেকৰ সৈতে চৰকাৰৰ সিদ্ধান্ত সমিতিয়ে আদৰণি জনাইছে যদিও বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীতে স্থাপন কৰাৰ পোষকতা কৰিছে অহা ২৫ চনত গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্যৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব আবিলেকৰ বিষয়ববীয়া আমি আবিলেক পৰিয়ালৰ সকলো সদস্য এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এই যেটো পদক্ষেপ সেই পদক্ষেপক আদৰণি জনাইছো আৰু ইতিমধ্যে আমি কিছু কাম আগবঢ়াইছো কাৰণ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে অনতিপলমে কামখিনি আগত লৈ যাব লাগিব আমি ইতিমধ্যে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সকলৰ লগত আমি আলোচনাত বহিছো আৰু তেওঁলোকে এই ক্ষেত্ৰত অত্যন্ত উৎসাহ প্ৰকাশ কৰিছে তেওঁলোকে আমাৰ লগত থাকিব বুলি কৈছে আৰু আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা যেতিয়া ডিমড ইউনিভাৰ্চিটি হৈ সমাজ বিজ্ঞানৰ এটা গৱেষণা কেন্দ্ৰলৈ পৰিণত হ'ব তেতিয়া ভাবো যে আমাৰ সকলোৰে কামৰ পৰিসৰ বৃদ্ধি পাব আমি নতুন বিষয়ত আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ যেটো আসল উদ্দেশ্য এই সংস্থাৰ যেটো আসল উদ্দেশ্য সেই উদ্দেশ্য সম্পূৰ্ণৰূপে উদ্দেশ্য পূৰণ হ'ব আৰু পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা দেৱৰ যেটো সপোন আছিল সেই সপোন সাকাৰ হ'ব বুলি আমাৰ বিশ্বাস চৰকাৰৰ এই সিদ্ধান্তত আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছো চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আমি চৰকাৰৰ ওচৰত কেইটামান প্ৰস্তাৱ ৰাখিছো আগন্তুক বিশ্ববিদ্যালয়খনৰ নামাকৰণ আনন্দৰাম বৰুৱাৰ নামত হোৱাটো আমি বিচাৰো আৰু মূল প্ৰশাসনিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো উত্তৰগুৱাহাটীত থকাটো বিচাৰো আৰু প্ৰশাসনিক ভৱনটোৰ নামো আনন্দ ভৱন ৰখাটো আমি বিচাৰিছো এবিলাক যিখিনি মাটিৰ ওপৰত থিয় হৈ আছে সেই মাটিখিনিৰ দাতা আছিলে স্বৰ্গীয় গুৰুপ্ৰসাদ বৰুৱা গতিকে গুৰুপ্ৰসাদ বৰুৱাৰ নামত প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা এটা সভাঘৰ থকাটো আমি বিচাৰো আৰু আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ জন্মৰ সৈতে যিজন মানুহ ওতপ্ৰোতভাৱে জড়িত আছিল তেখেত আছিল গোলাপ চন্দ্ৰ চৌধুৰী তেখেতৰ নামত প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা সভাঘৰ থকাটো আমি বিচাৰিছো আৰু এই বিশ্ববিদ্যালয়খনত আনন্দৰাম এবিলেকৰ যেটো উদ্দেশ্য আছিল অসমীয়া খিলঞ্জীয়া ভাষা সংস্কৃতি সংৰক্ষণ আৰু সমৃদ্ধিৰ কাৰণে কাম কৰা সেই একে উদ্দেশ্যটো বিশ্ববিদ্যালয়খনে থকাটো আমি বিচাৰিছো বিশ্ববিদ্যালয়খনে সেই একে উদ্দেশ্যত কাম কৰাটো আমি বিচাৰিছো আৰু প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত যি নতুন নিযুক্তিৰ সম্ভাৱনা থাকিব তাত স্থলুৱা যুৱক যুৱতীৰ যোগ্যতা ভিত্তিত নিয়োগ হোৱাটো আমি বিচাৰিছো নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ